ৰাতিপুৱা নাস্তা খাব ওলাইছোঁ। চাহ বনাইছোঁ, এইফালে অলপ চাহ বনাইছিলোঁ। জেৰিফাকো বনাই দিলোঁ। জেৰিফাক বনাই দিলে অলপ ৰ'লে, সেইখিনি মই খাওঁ বোলো। জেৰিফাক খোৱা হৈ গ'ল ৰাতিপুৱা নাস্তা। এনেকৈ খাব ওলাইছোঁ। নৰসিংহ পাত চাত দিছোঁ, চাহ অলপ বনাই লৈছোঁ। ৰাতিপুৱা নাস্তাটো আমি আজি এনেকৈয়ে খাওঁ। ভাতো বনাইছোঁ, চাহ অলপ বেছিকৈ বনালোঁ, মই খাওঁ। আমি খাওঁ। জামত ফচি আছোঁ, গৈয়ে নাপাওঁ। খোজকাঢ়ি আহিলে জল্দি আহি পাওঁ, 10 মিনিটত আহি পাওঁ। গৈয়ে নাই পোৱা। না জেৰিফা? জেৰিফা ট্ৰেফিকত ৰখি মাথা বিষাই গ'ল ন জেৰিফা? আৰু ইমান মাথা বিষাই, আমি এতিয়ালৈকে গৈয়ে নাই পোৱা। জেৰিফা দাঁতে নাই পৰা, দাঁত পৰিলেহে দাঁত ওলাব। আমি গৈ আছোঁ লাহে লাহে ৰখি। ওলাব। তোমাৰ এতিয়া 5 years হৈছে, 6 years হ'লে মই চব দাঁত একে পৰি যাব একেবাৰে। চাতিয়াৰ নিচিনা দাঁত কেতিয়া পৰিব তাই। কি ধুনীয়া এনেকুৱা ফুল লাগি আছে একেবাৰে। 2 ৰকমৰ ফুল আছে, আৰু এইটো কিবা ফুলৰ নাম, বগা ধুনীয়া হৈ আছে। জেৰিফাটো স্কুলৰ এইফালে কি জাম লাগি আছে, কেতিয়া গৈ পাম? ইয়াতে 11:30 বাজি গ'ল। আধা ঘণ্টা ইয়াতে জামত ফচি আছোঁ। নিমপাত বিচাৰি ক'ৰবাৰ পৰা লৈ আনিব। এয়া নিমপাত পাবই নাই। বিচাৰি নিমপাতখিনি লৈ আনিবি। নিমপাত লগাখিনি অলপ ইউজ কৰি উঠি পেলাই এইখিনি শুকাই থৈ দিওঁ। নিমপাত কিয় বা ইমান পাবলৈ দিগদাৰ। গছৰ ওপৰৰ পৰা জাপ মাৰি তাৰপিছত পাৰি অনা হ'ল নিমপাতখিনি। এতিয়া লাগে, নিমপাত হেৰি কৰোঁ, লগাখিনি ইউজ কৰি পেলাই ৰাতি ৰ'দত শুকাই পেলাই টেমা এটাত ভৰাই থৈ দিওঁ। নিমপাত পাব ইমানেই দিগদাৰ। বজাৰত ঘূৰি বজাৰত নাপালোঁ। এয়া ৰাতি মুৰ্গীৰ ঠেং লৈ আনিছিলে, এয়া চুপ বনাওঁ। কোনে মুৰ্গীৰ ঠেং চুপ বনাই খাই জনাবচোন। মুৰ্গী চব এনেকৈ বাচি ধুনীয়াকৈ একদম উতলা গৰম পানী দি দুবাৰ ধুই চাফা কৰিছোঁ। ভালকৈ খচি ধুই চাফা কৰি লৈছোঁ। ইয়াতে মুৰ্গীৰ ঠেংখিনি কুকাৰত দি দিওঁ, চুপ বনাওঁ। তাৰপিছত আদা নহৰু পিঁয়াজ দি দিছোঁ, চুপ বনাওঁ। জেৰিফা খাই ভাল পায়। তাৰপিছত মই লোকেল মুৰ্গী যেনেকৈ চুপ বনাই, লোকেল মুৰ্গীটো আনিব নোৱাৰোঁ, বহুত দাম। সেইকাৰণে ব্ৰইলাৰ মুৰ্গীৰ ঠেং আনিছোঁ, চুপ বনাওঁ। তাই খাই ভাল পায় কাৰণে কিনি আনিছোঁ। কিনি আনি পেলাই বোলো আজি বনাই দিওঁ। অকণমান মছলা দিছোঁ, হালধি অকণমান মছলা দিছোঁ। জ্বলাটো দিব নোৱাৰোঁ, খাব নোৱাৰে তাই। তেল চেল একো নিদিওঁ, চুপৰ নিচিনা বনাওঁ। তো পানী দিছোঁ, পানী দি ভাত সিজাম। দিছোঁ এইখিনি, এতিয়া বহাই দিওঁ কুকাৰত। কোনে এনেকৈ কৰি ব্ৰইলাৰ মুৰ্গীৰ ঠেঙৰ চুপ বনাই খাই জনাবচোন। মই এনেকৈ আজি প্ৰথমবাৰ বনাইছোঁ। প্ৰথমবাৰ নাই, আগতেও বনাইছোঁ। জেৰিফা খাই ভাল পায়, আগতে 2-3বাৰ বনাইছোঁ। তাকো আজি বনাওঁ। এয়া মুৰ্গীৰ ঠেং হৈ গ'ল চুপ। জেৰিফাক দিওঁ খাব। জেৰিফাক দিছোঁ। জেৰিফাক ভোক লাগিছে চিঞৰি আছে। তাইক দিওঁ অকণমান। বাপৰে, এই সৰু বাচ্ছাৰ হাতৰ নিচিনা লাগিছে দেখিব। এইয়া জেৰিফাক দিছোঁ। এতিয়া জেৰিফা খাব ব'লা। তাইক দিওঁ, তাইৰ ভোক লাগিছে, ৰক্ষা নাই। বমাক নালাগে। আহা টেবুলটো লৈ আনা। আহা, সেনেকৈ পাৰিবা? তাইক খাব দিছোঁ। কি গৰম! তাইৰ এইটো পপেট। যোৱা বহা এইফালে বহা। তাইক খাব দিছোঁ। গৰম ঠাণ্ডা হ'ব দিয়া দেই। ৰ'বা, মই গুচাই দিওঁ। বাপৰে, জেৰিফা এতিয়া খোৱাহে কথা। এইটো জেৰিফা খোৱাৰ মুখখন তাই।
এইটো खाना है খানা হে खाना है খোৱা এতিয়া চাওঁ গৰম দেই ফু মাৰি খোৱা খাব দিছোঁ এই মুৰ্গী কলিজা দিল কলিজাটো বনাম মছলা চছলা এইবিলাক চব কাটি কৰি লৈছোঁ একেবাৰে সজাই বনাই দিম বনাইছোঁ কুকাৰত দি চাওঁ চব দিল কলিজাখিনি একদম সজাই ভালকৈ সানি বনাই দিম ফ্ৰাই নকৰোঁ পিছত ভালকৈ হেৰি কৰিম ভুনি দিম তাৰপিছত জেৰফাইটো পাগলি নিচিনা হৈ আছে ইয়াত তাই ভাত খাব তাই ভোক লাগিছে এইখিনি একদম সজাই বহাই দিওঁ নিমখত জেৰফাই হালধি মিলাই থৈছে নিমখটো খালী হৈ লৈ এই নিমখ দিলোঁ হালধি দিছোঁ তাৰপিছত মছলা দিছোঁ তেল দিয়াই আছে সেইখিনিতে ভালকৈ সানিম ধুনীয়াকৈ একেবাৰে সানি জলকীয়া গুড়া দিয়া নাই মছলা এইটো মই ঘৰত বনাই মছলা শুকান জলকীয়া দি পেলাই গুড়া কৰিছিলোঁ কিন্তু মছলা জলকীয়া গুড়াটো নাই দিয়া বাকী চব আদা নহৰু বটা চব পিছতে ভালকৈ সানি ল'ম সানি তাৰপিছত বহাই দিওঁ অলপ পানী দি তাৰপিছত পিছত ভালকৈ বহুত দি বনিম বহুত ভাল লাগে এনেকুৱা খাই সেইফালে জেৰফা চিঞৰি আছে ভাতটো হৈ গ'ল এইখিনি বোলো এইবিলাক 5 মিনিটৰ টাইম লাগে ভালকৈ সানি লৈছোঁ বনাওঁ পানীটো দি দিছোঁ বহাই দিওঁ এনেকৈ কৰি হেৰিটো বহাই দিছিলোঁ সেয়া হৈ গ'ল একেবাৰে সজাই বহাই দিছিলোঁ একদম ভালকৈ ভাজি ভুনি ল'লোঁ এতিয়া হৈ গ'ল অকণমান পানী দি অলপ গ্ৰেভি ৰাখিম ভালকৈ ভাজি ল'লোঁ জলকীয়া গুড়া দিয়া নাই কিন্তু ৰংটো এনেকুৱা হৈছে ৰঙা হোৱা নাই হৈ গ'ল মোৰ এতিয়া চেষ্টা ভাত খালে তেনে আৰু বনালোঁ কালি দিম এইটো বনাইছোঁ